চাওক এই মুহূৰ্তত আমি দেখুৱাই আছোঁ এই কটন কলেজৰ সমীপৰ দৃশ্য আৰু কটন কলেজত দেখিবলৈ পাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। এই মুহূৰ্তত গৌৰৱ গগৈয়ে তেওঁৰ নেতৃত্বত এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এটা দল জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত তেওঁলোকে ওলাই আহিছিল। তেওঁলোকে মম জ্বলাই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ চেষ্টা কৰা হৈছিল, কিন্তু এই মুহূৰ্তত বাধা দিয়া দেখিবলৈ পোৱা গৈছে, আৰক্ষীয়ে বাধা দিয়া দেখিবলৈ পোৱা গৈছে। তেওঁলোকে কোনো ধৰণৰ অনুমতি নাই বুলি আৰক্ষীয়ে কৈছে। কোনো ধৰণৰ অনুমতি নোলোৱাকৈ তেওঁলোকে কটন কলেজৰ পৰা দীঘলী পুখুৰী হৈ এটা ৰাউণ্ড ঘূৰিব বিচাৰিছিল। তেওঁলোকে পুনৰ কটন কলেজত আহি তেওঁলোকে শান্তিপূৰ্ণ সমদল কৰিব বিচাৰিছিল, কিন্তু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে আৰক্ষীয়ে আগলৈ যাবলৈ দিয়া নাই। এই মুহূৰ্তত যিহেতু দেখিছে আপোনালোকে কটন কলেজৰ সম্পৰ্কৰ পৰা আপোনালোকৰ দৃশ্যাৱলী গৌৰৱ গগৈ লগতে ৰিপুণ বৰা, ভূপেন বৰাকে ধৰি কেইবাগৰাকীও তেওঁলোকৰ নেতৃত্ব আছে। এই মুহূৰ্তত নেতৃত্ব দেখিছে আপোনালোকে। গৌৰৱ গগৈ নিজে কেণ্ডেল লৈ তেওঁ থিয় হৈ আছে, যাবলৈ বিচাৰিছে, আগুৱাই যাব বিচাৰিছে, কিন্তু আগুৱাই যাবলৈ দিয়া নাই। আমি সম্পূৰ্ণ চেষ্টা কৰিছোঁ। এয়া কটন কলেজৰ সমীপৰ পৰা দৃশ্যাৱলী দেখি আছে আপোনালোকে। কটন কলেজৰ সমীপত এইদৰে এক ঠেলা হেঁচাৰ পৰিৱেশৰ সৃষ্টি হৈছে। হয়তো কিছু অপ্ৰীতিকৰ পৰিস্থিতি আৰু সৃষ্টি হোৱাৰো সম্ভাৱনা আছে নিশ্চয়। মই পুনৰ দেখুৱাবলৈ যত্ন কৰিছোঁ। ইয়াত যথেষ্ট এটা উত্তেজনাপূৰ্ণ পৰিৱেশ এটাৰ সৃষ্টি হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। আৰু এই মুহূৰ্তত আৰক্ষীয়ে বাধা প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। কাৰণ তেওঁলোকৰ হাতত কোনো ধৰণৰ অনুমতি নাই। অনুমতি নোহোৱাৰ বাবে এইদৰে তেওঁলোকে আগুৱাই যাব চেষ্টা কৰিছে। যদিও এই মুহূৰ্তত আমি তেওঁলোকৰ অকণ চেষ্টা কৰিম। ভূপেন বৰা ডাঙৰীয়া আগুৱাই যাব চেষ্টা কৰিছে, যদিও তেওঁলোকক আগুৱাই যাব দিয়া নাই, কাৰণ আৰক্ষীয়ে এই মুহূৰ্তত বাধা প্ৰদান কৰিছে, কাৰণ তেওঁলোকৰ হাতত অনুমতি কোনো ধৰণৰ নাই। চাওক এই মুহূৰ্তত আমি দেখুৱাই আছোঁ এই কটন কলেজৰ সমীপৰ দৃশ্য আৰু কটন কলেজত দেখিবলৈ পাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। এই মুহূৰ্তত গৌৰৱ গগৈয়ে তেওঁৰ নেতৃত্বত এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এটা দল জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত তেওঁলোকে ওলাই আহিছিল। তেওঁলোকে মম জ্বলাই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ চেষ্টা কৰা হৈছিল, কিন্তু এই মুহূৰ্তত বাধা দিয়া দেখিবলৈ পোৱা গৈছে, আৰক্ষীয়ে বাধা দিয়া দেখিবলৈ পোৱা গৈছে। তেওঁলোকে কোনো ধৰণৰ অনুমতি নাই বুলি আৰক্ষীয়ে কৈছে। কোনো ধৰণৰ অনুমতি নোলোৱাকৈ তেওঁলোকে কটন কলেজৰ পৰা দীঘলী পুখুৰী হৈ এটা ৰাউণ্ড ঘূৰিব বিচাৰিছিল। তেওঁলোকে পুনৰ কটন কলেজত আহি তেওঁলোকে শান্তিপূৰ্ণ সমদল কৰিব বিচাৰিছিল, কিন্তু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে আৰক্ষীয়ে তেওঁলোকক বাধা দিছে। কোনো ধৰণৰ তেওঁলোকক আগলৈ যাবলৈ দিয়া নাই। এই মুহূৰ্তত যিহেতু দেখিছে আপোনালোকে কটন কলেজৰ সম্পৰ্কৰ পৰা আপোনালোকৰ দৃশ্যাৱলী দেখুৱাই আছোঁ। ইয়াত দেখিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ লগতে ৰিপুণ বৰা, ভূপেন বৰাকে ধৰি কেইবাগৰাকীও তেওঁলোকৰ নেতৃত্ব আছে। এই মুহূৰ্তত নেতৃত্ব দেখিছে আপোনালোকে। গৌৰৱ গগৈ নিজে কেণ্ডেল লৈ তেওঁ থিয় হৈ আছে, যাবলৈ বিচাৰিছে, আগুৱাই যাব বিচাৰিছে, কিন্তু আগুৱাই যাবলৈ দিয়া নাই। আমি সম্পূৰ্ণ চেষ্টা কৰিছোঁ। এয়া কটন কলেজৰ সমীপৰ পৰা দৃশ্যাৱলী দেখি আছে আপোনালোকে।